স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী ডাঙৰীয়া, ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য কুমুদ কছাৰী ডাঙৰীয়া, মাজুলী জিলা পৰিষদৰ সভানেত্ৰী শ্ৰীযুতা পাপু হাজৰিকা ডাঙৰীয়ানী, মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ডম্বৰুধৰ নাথ ডাঙৰীয়া, মাজুলী জিলাৰ উপায়ুক্ত শ্ৰী পুলক মহন্ত ডাঙৰীয়া, লোক নিৰ্মাণ বিভাগৰ মুখ্য অভিযন্তা মুকুল চন্দ্ৰ দাস ডাঙৰীয়া, মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি লোকনাথ কুতুম ডাঙৰীয়া, গণশক্তিৰ মাজুলী জিলাৰ সভাপতি ৰঞ্জিত দলে ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ মাজুলী জিলাৰ সভাপতি ফণীধৰ তাহু ডাঙৰীয়া, ভুৱন গাম ডাঙৰীয়া, দীপক গোস্বামী ডাঙৰীয়া, মাজুলীৰ প্ৰাক্তন বিধায়ক ৰাজীৱ লোচন পেগু ডাঙৰীয়া, মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, সভাস্থলীত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি মাজুলীৰ বাবে এটা অত্যন্ত আনন্দ আৰু গৌৰৱৰ দিন। যোৱা 28 ফেব্ৰুৱাৰী 2021 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মাজুলীৰ বাবে সৰ্ববৃহৎ উপহাৰ মাজুলী আৰু নিমাতী দলঙৰ আধাৰশিলা স্থাপন কৰিছিল। আধাৰশিলা স্থাপনৰ প্ৰায় 8 মাহ পৰিপূৰ্তি হোৱাৰ পিছত আজি আমি মাজুলীৰ দলঙৰ নিৰ্মাণৰ কাম আনুষ্ঠানিকভাৱে শুভ আৰম্ভণি কৰিছোঁ আৰু আজিৰ পৰাই দুৰ্দান্ত আৰু দুৰন্ত গতিত মাজুলী দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। মাজুলীৰ এই পবিত্ৰ ধৰাত থিয় হৈ মাজুলীৰ ৰাইজক মই প্ৰতিশ্ৰুতি দিছিলোঁ যে কোভিড বা আন যদি মহামাৰী আমাৰ সন্মুখত দেখা নিদিয়ে তেতিয়াহ'লে 2025 চনৰ নৱেম্বৰত আমি এই ব্ৰিজখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম। মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে নৱেম্বৰ মাহত এই দলংখনৰ নিৰ্মাণৰ কাম আমি হাতত ল'ম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ দায়িত্বত থকা শ্ৰদ্ধাৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াক আজিৰ এই শুভ ক্ষণত মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মাজুলী দলংখনৰ বাবে ভাৰত চৰকাৰে 925 কোটি 47 লাখ টকা ব্যয় কৰিব আৰু এই আবণ্টিত ৰাশিৰ 650.57 কোটি টকা আমি মূল মাজুলীৰ দলং ভাগ নিৰ্মাণৰ কামত ব্যয় কৰিম। এই দলঙৰ মূল দৈৰ্ঘ্য আৰু ইয়াৰ সমগ্ৰ ৰাস্তা বা আমি যাক ক'ব পাৰোঁ যে দলং সংযোগী পথ, এই গোটেইবিলাকক ধৰি 8.25 কিলোমিটাৰ পথ আৰু দলং নিৰ্মাণ হ'ব আৰু এই দলঙৰ নিৰ্মাণৰ লগে লগে আমি মাজুলী আৰু যোৰহাটৰ মাজত বহু প্ৰত্যাশিত যি আমাৰ সপোন আছিল দলঙৰ, তাক আমি বাস্তৱত ৰূপায়ণ কৰিব পাৰিম। এই আঁচনিত ভাৰত চৰকাৰে যি ধৰণে আগুৱাই আহিছে, অসম চৰকাৰেও এই আঁচনি ৰূপায়ণৰ বাবে আমি আমাৰ বৰঙণিও আগবঢ়াইছোঁ। মাজুলীৰ ভূমি অধিগ্ৰহণ, এই ভূমি অধিগ্ৰহণৰ বাবে যোৱাবাৰ মই ৰাসৰ সময়ত আহোঁতে মই জিলা উপায়ুক্তক কৈ গৈছিলোঁ যে নিৰ্দিষ্ট দিনত আমি ভূমি অধিগ্ৰহণৰ টকা আমি ইয়াৰ ভূমিদাতাসকলৰ হাতত তুলি দিব লাগিব। আজি এই কাম আমি সফলতাৰে শেষ কৰিব পাৰিছোঁ। মাজুলী দলঙৰ বাবে
আমাৰ নিৰ্মাণকাৰী সংস্থাসকলে যি GST জমা দিব প্ৰায় 16% of the total project cost অৰ্থাৎ আমি যদি project cost 900 কোটি বুলি ধৰো 180 কোটি টকা ইয়াৰ GST হ'ব যাক ৰাজ্য চৰকাৰে নিৰ্মাণকাৰী সংস্থাসমূহক উভতাই দিব এই দলঙৰ বাবদ বন বিভাগৰ যি ৰয়েলটি জমা হ'ব নিৰ্মাণকাৰী সংস্থাবিলাকে 6% টকাৰে যি ৰয়েলটি বন বিভাগক জমা দিব সেই ৰয়েলটিৰ ধনু ৰাজ্য চৰকাৰে উভতাই দিব অৰ্থাৎ এই দলং নিৰ্মাণৰ ক্ষেত্ৰত অসম চৰকাৰেও নিজস্ব পুঁজিৰ পৰা আনুমানিক প্ৰায় 200 কোটি টকাৰ বৰঙণি এই দলং নিৰ্মাণৰ বাবে আগবঢ়াব ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ প্ৰচেষ্টাত এই প্ৰকল্প 4 বছৰৰ ভিতৰত মাজুলী ৰাইজক উপহাৰ দিবৰ বাবে আমি যত্ন কৰিম আৰু মই নিশ্চিত যে মাজুলীৰ এই পবিত্ৰ ভূমিৰ আমাক সাহস দিব শক্তি দিব যাতে এই কাম আমি সময়ত নিৰ্মাণ কৰি শেষ কৰিব পাৰো ৰাজ্য চৰকাৰে কেবিনেট পৰ্যায়ত এখন কমিটি গঠন কৰিছে যিখন কমিটিয়ে প্ৰতিদিনে এই দলঙৰ নিৰ্মাণৰ কামৰ খবৰ ল'ব আৰু নিৰ্মাণৰ কামত যি জটিলতা আহিব সেই জটিলতা আঁতৰ কৰাৰ বাবে চেষ্টা কৰিব শ্ৰদ্ধা ৰাইজ আজিৰ এই দিনটোত আমি অত্যন্ত কৃতজ্ঞতাৰে সৈতে আমি স্মৰণ কৰিব লাগিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেখেতৰ প্ৰচেষ্টাত আৰু তেখেতৰ আশীৰ্বাদত আজি আমি এই দিনটোত উপবিষ্ট হৈছো মই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসম চৰকাৰৰ হৈ প্ৰতিশ্ৰুতি দিছো যে আপুনি যি মাজুলীক লৈ সপোন দেখিছিল সেই সপোন আমি সকলোৱে মিলি বাস্তৱত ৰূপায়িত কৰিম সেই প্ৰতিশ্ৰুতি মই আমাৰ চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজহুৱাভাৱে আজি আমি দিব বিচাৰিছো আমি তেখেতৰ পৰা আশীৰ্বাদ বিচাৰিছো আৰু তেখেতৰ আশীৰ্বাদত যেনেকে আমি এই সেতু নিৰ্মাণৰ পৰিকল্পনা লৈছো সেই সেতু নিৰ্মাণক আমি বাস্তৱত ৰূপায়িত কৰিম সেই বিশ্বাসেৰে সৈতে আজি এই মাজুলীৰ পবিত্ৰ ধৰাত আজি আমি আহি উপস্থিত হৈছো শ্ৰদ্ধাৰ ৰাইজ মাজুলীৰ উন্নয়ন কেৱল মাত্ৰ যোৰহাট আৰু মাজুলীৰ দলঙৰ মাজতে সীমিত হ'ব নালাগে আৰু 6 মাহৰ ভিতৰত বা 9 মাহৰ ভিতৰত আমি আৰু এটা নতুন প্ৰকল্পৰে আপোনালোকৰ ওচৰত আমি উপস্থিত হ'ম আমাৰ মাজুলীত আৰু লখিমপুৰক সংযোগী কৰি 750 কোটি টকা ব্যয়েৰে ধুনাগুৰি দলঙৰ নিৰ্মাণৰ নিবিদাও অহা এসপ্তাহৰ ভিতৰত আমি বাতৰি কাকতত মুকলি কৰি দিম আজি এই 750 কোটি টকা সম্পূৰ্ণ ৰাজ্য চৰকাৰে ব্যয় কৰিব আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰে আমি ধুনাগুৰি দলঙৰ নিৰ্মাণৰ কামো 3 বছৰৰ ভিতৰত আমি শেষ কৰিম অৰ্থাৎ মোৰ মনত ইচ্ছা আছে যে 2025 চনৰ নৱেম্বৰৰ দিন এটা দিন হওক যিটো দিনে অসমত অভিলেখ সৃষ্টি কৰক যে মাজুলী লখিমপুৰৰ ফালেও দলঙেদি যাব পাৰিব আৰু যোৰহাটৰ ফালেও যাব পাৰিব আপোনালোকে শক্তি দিব সাহস দিব কোনোবা ইয়াক অসাধ্য বুলি ভাবিব পাৰে কিন্তু সেই অসাধ্য খাদ্য কৰাৰ বাবে আমি দিনে ৰাতিয়ে কাম কৰিম আৰু সেই কামক আমি বাস্তৱত ৰূপায়িত কৰিম শ্ৰদ্ধা ৰাইজ আজিৰ দিনটো আমাৰ বাবে আৰু এটা কথাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ দিন নিৰ্বাচনৰ সময়ত অসমৰ চুকে কোণে ৰাইজৰ মাজলৈ যোৱাৰ আমাৰ সৌভাগ্য হৈছিল ৰাইজৰ মাজত যেতিয়া আমি যাওঁ ৰাইজৰ লগত কথা বতৰা পাতো ৰাইজৰ সুখ দুখৰ বুজ লওঁ
ৰাজ্যখনৰ মহিলা সমাজ নিৰ্বাচনৰ আগত তেওঁলোক অত্যন্ত দুঃখিত হৈ আছিল। কাৰণ কি যে তেখেতসকলে মাইক্ৰ ফাইনেন্সৰ পৰা লোন লৈছিল, লোনৰ ইণ্টাৰেষ্ট আছিলে আৰু একাংশ মহিলাই সেই লোনৰ টকা ঘূৰাই দিব নোৱাৰি তেখেতসকল অত্যন্ত বেদনাৰে তেখেতসকল পৰিপূৰ্ণ হৈ আছিল। নিৰ্বাচনৰ সময়ত আমি তেখেতসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে যদি আমাৰ চৰকাৰ শাসনলৈ ঘূৰি আহে মাইক্ৰ ফাইনেন্সৰ লোন উভতাই দিব নোৱাৰা দুখীয়া দৰিদ্ৰ মহিলাসকলৰ লোন আমি উভতাই দিবলৈ চেষ্টা কৰিম। শ্ৰদ্ধাৰ ৰাইজ, নিৰ্বাচন হৈ গ'ল। নিৰ্বাচনৰ পিছত আমি কোনো সময় খৰচ নকৰি কেনেকে মাইক্ৰ ফাইনেন্সৰ লোন উভতাই দিব পাৰি তাৰ বাবে আমি কামত ব্ৰতী হৈছিল। আমি যেতিয়া এই কামত সোমাইছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে আমাৰ সমাজত দুইবিধ মহিলা আছে। এছামে লোন উভতাই দিব পৰা নাই আৰু এছামে কষ্ট কৰি হ'লেও তেওঁলোকে নিয়মীয়াকৈ লোন উভতাই দি আছে। মই দুমোজাত সন্মুখীন হৈছিলোঁ যে মোৰ একেই মা লোন ঘূৰাই নিদিয়াসকলক দিম আৰু লোন ঘূৰাই দিয়াসকলক একো নিদিম, এইটো কেনেকে সম্ভৱ হ'ব পাৰে? কাৰণ লোন ঘূৰাই দিয়াসকলৰ আৰু নিদিয়াসকল দুই শ্ৰেণী লোকে কষ্ট কৰিছিলে আৰু লোন ঘূৰাই দিয়াসকলে সঁচাকৈয়ে এক আদৰ্শ প্ৰতিষ্ঠা কৰিছিলে। আমি হিচাপ কৰিছিলোঁ যে আমাৰ কিমান মহিলা আমাৰ সমাজত আছে, 24 লাখ মহিলা। লোন কিমানে ঘূৰাই দি আছে? 11 লাখ। ঘূৰাই দিব কিমানে পৰা নাই? 13 লাখ। আমাৰ চৰকাৰৰ কেবিনেটে সিদ্ধান্ত লৈছিলে যে যিসকলে লোন ঘূৰাই দি আছে তেওঁলোকক আমি প্ৰথম ইনচেন্টিভ বা প্ৰেৰণা আমি প্ৰথম দিওঁ আৰু তাৰ পিছত লোন ঘূৰাই নিদিয়াসকলৰ লোনো ঘূৰাই দিয়াৰ কাম আমি হাতত লওঁ। অহাকালি তেজপুৰত ৰাজ্য চৰকাৰে 11 লাখ আই মাতৃক লোন উভতাই দিয়াৰ লোন ঘূৰাই দিয়া 11 লাখ আই মাতৃক অনুপ্ৰেৰণা দিয়াৰ কাম হাতত লৈছে। এইমাত্ৰই মই চেক দিছিলোঁ, আই মাতৃক সুধিছিলোঁ আপুনি লোন কিমান ল'লে? বোলে মই 40,000 ল'লোঁ। ঘূৰাই দিব কিমান আছে? বোলে 25,000। মা চেকখন লওক আৰু লোনটো আজি ঘূৰাই দিয়ক। এগৰাকীক সুধিলোঁ লোন ঘূৰাই দিব কিমান আছে? 12,000। চেকখন কিমান টকাৰ আহিছে? 20,000। 8,000 টকা আপোনাৰ লাভ হ'ল, আপুনি লগত ৰাখি থৈ দিয়ক। অৰ্থাৎ এই ধৰণে 11 লাখ মাৰ জীৱনলৈ আমি অলপ হাঁহি কঢ়িয়াই আনিবৰ বাবে চেষ্টা কৰিছোঁ। কিছুমানে মোক সমালোচনাও কৰিছে। ডাঙৰ ডাঙৰ মানুহবিলাকে গুৱাহাটীত বহি সমালোচনা কৰিছে, কোনোবাই লোন লৈছে চৰকাৰে কিয় ঘূৰাই দিব লাগে? মুখ্যমন্ত্ৰীৰ আসনত মই বহিছোঁ। মোৰ মাৰ যদি মনত দুখ থাকে, মাৰ মনত কষ্ট থাকে, মইনো কেনেকে মুখ্যমন্ত্ৰীৰ আসনত বহিব পাৰোঁ? যদি কোনোবা এজন সন্তানে নিজৰ মাৰ দুখত দুখী নহয় তেনেকুৱা সন্তানক কেতিয়াও আমি সন্তান বুলি স্বীকৃতি দিব নোৱাৰোঁ। অসমৰ আই মাতৃসকল, মোৰ মা মোৰ বাবে যিমান পূজনীয়, অসমৰ প্ৰতিগৰাকী আই মাতৃ মোৰ বাবে সিমানেই পূজনীয়। মই যোৱাকালি তেজপুৰত কৈছিলোঁ যে আমিনো আহিলোঁ ক'ৰ পৰা? আমাকতো ভগৱানে ডাইৰেক্টলি লেণ্ডিং কৰাই দিয়া নাই, মাৰ পেটেদিহে লেণ্ডিং হৈছোঁ, মাৰ পেটেদিহে আমি আহি উপস্থিত হৈছোঁ। সেইকাৰণে মই মোক যিসকলে সমালোচনা কৰে তেওঁলোকক মই ক'ম যে আপোনালোকে মোক যি কয় ক'ব, কিন্তু অসমৰ প্ৰতিগৰাকী মাৰ চকুৰ পৰা চকুলো মচি দিয়াৰ দায়িত্ব মোৰ আছে আৰু সেই দায়িত্ব আমি গ্ৰহণ কৰিম। তাত আপোনালোকে মোক চাই বেয়া পায়, ভাল পায়, তাত মোৰ কৰিবলগীয়া একো নাই। মই মোৰ ৰাস্তাত গৈ থাকিম, কাৰণ মই জানো মোৰ মা যদি সন্তুষ্ট হয়
তেওঁলোকৰ আশীৰ্বাদে অসমখনক শস্য শ্যামলা কৰি তুলিব, অসমখনক নতুন দিগন্তলৈ লৈ যাব, তাক মই বিশ্বাস কৰোঁ। আজি মাজুলীটো প্ৰায় 350 গৰাকী আই মাতৃ যোনে লোন উভতাই দি আছিলে, তেওঁলোকৰ হাতত আমি চেক তুলি দিছোঁ। চেকখন এতিয়ালৈকে 5 গৰাকীক দিছোঁ, বাকী কেইগৰাকীক দিব বাকী আছে। কিন্তু আপোনালোকে চিন্তা নকৰিব, চেক লওঁতে আপোনালোকৰ পৰা কোনেও এটকাও নলয়, কাৰণ আমি দালালবিলাক বৰ্তমান মোটামুটি চেছ কৰি আছোঁ। আমাৰ ডিচিয়ে নিজে দায়িত্ব লৈ আপোনালোকক চেকখিনি দিব, আৰু কোনোবাই যদি মাজত এটকাও খোজে, SP ইয়াতে আছে, ধুনীয়াকৈ ৰঙা ঘৰত লৈ গৈ 4-5 দিন খাতিৰ কৰি পেলাই পঠাই দিব। এইটো এতিয়া আমাৰ নিয়ম, আৰু আমি কোনো কাৰণতে টকা পইচা, দুখীয়া মানুহক অত্যাচাৰ, এইবিলাক আমি সহ্য নকৰোঁ। আমি মন বান্ধি লৈছোঁ, কোনো কাৰণতে অসমত আৰু দালাল শ্ৰেণীক আগবঢ়াই দিয়া নহ'ব। মোৰ দালাল বন্ধুসকলকো লৈ আহি ভাল কামত লগাই দিব লাগিব। সেই কামৰ বাবে আমি চেষ্টা কৰি আছোঁ। তেওঁলোকক ট্ৰেক্টৰ দি দিম, পাৱাৰ টিলাৰ দি দিম, ভাল কৰি কাম কৰক। বেয়া কামবোৰ এৰি একেলগে অসমৰ নৱনিৰ্মাণৰ কামত সকলোৱে যোগ দিয়ক। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰ চলাব আমাৰ হাতত 6 মাহ হৈছে। এই 6 মাহৰ সময়তে আমি প্ৰত্যাহ্বানৰো সন্মুখীন হৈছোঁ, কিন্তু প্ৰত্যাহ্বানৰ মাজতো অসমখনক আগুৱাই লৈ যোৱাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। চৰকাৰ চলোৱাৰ 6 মাহত নিমাতী ঘাটৰ দুৰ্ঘটনা আমাৰ বাবে অত্যন্ত বেদনাদায়ক আছিল। নিমাতীৰ দুৰ্ঘটনাৰ পিছত মাজুলীৰ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থাক আমি শক্তিশালী কৰাৰ বাবে চেষ্টা কৰিছোঁ। 4 বছৰ দলং নোহোৱালৈকে মাজুলীত আমাক জাহাজৰ ব্যৱস্থা, নাৱৰ ব্যৱস্থা আমি সুকলমে চলাব লাগিব। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে মাজুলীৰ পুৰণা নাৱত আমি মেৰাইন ইঞ্জিনো লগাব পাৰিলোঁ, আৰু জাহাজো প্ৰায় 18খনলৈকে এতিয়া আমি জাহাজ প্ৰতি ঘণ্টাৰ মূৰে মূৰে চলাব পাৰিছোঁ। এপৰ জৰিয়তে আমি টিকট ল'ব পাৰিছোঁ, লাইনত থিয় হৈ ল'বলগীয়া আমাৰ অৱস্থা এতিয়া আৰু প্ৰয়োজন নাই। মই DC মহোদয়ক নিৰ্দেশ দিছোঁ যে য'ত যেনেকুৱা অভাৱ অভিযোগ আমি দেখোঁ, নিৰন্তৰভাৱে চৰকাৰৰ লগত কাম কৰি যাতে মাজুলীৰ কোনো লোকে পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁলোকৰ যাতে অভাৱ অভিযোগ নাথাকে, তাৰ বাবে যেন তেওঁলোকে ব্যৱস্থা কৰে। শ্ৰদ্ধাৰ ৰাইজ, আজি মাজুলীৰ আপোনালোকৰ মাজলৈ অহাৰ আগতে মাজুলীৰ ইণ্টিগ্ৰেটেড DC অফিচৰ এটা পাৰ্ট আজি আমি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। অৰ্থাৎ মাজুলীলৈ কাম কৰিবলৈ অহা চৰকাৰী বিষয়া, বিশেষকৈ ADC, মেজিষ্ট্ৰেট, পুলিচ, তেওঁলোকে যাতে ভাল কোৱাৰ্টাৰত থাকিব পাৰে, তেওঁলোকৰ বাবে নিৰ্মাণ কৰা কোৱাৰ্টাৰো আজি আমি মুকলি কৰি দিছোঁ। অহা বছৰটোৰ ভিতৰত আমি আৰু কেইটামান কাম মাজুলীৰ বাবে কৰিব বিচাৰিছোঁ। মাজুলীৰ পলিটেকনিক, মাজুলীৰ মডেল কলেজ, মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়, মাজুলীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়, এই গোটেইবিলাক 2024 চনৰ যাতে পাঠ্যক্ৰম আমি আৰম্ভ কৰিব পাৰোঁ, সেই ধৰণে আমি গোটেই কামবিলাকত পুঁজি আবণ্টন দিছোঁ। নিৰ্মাণ কামক আমি নিজে চোৱা চিতা কৰিছোঁ। কোনোবা প্ৰকল্প এবছৰ, কোনোবা 2 বছৰ, এই ধৰণে মাজুলীৰ নিৰ্মাণৰত প্ৰত্যেকটো প্ৰকল্পকে আমি সময়ত শেষ কৰাৰ বাবে আমি কাম হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, যোৱা 6 মাহৰ ভিতৰত আমি মানুহৰ, বিশেষকৈ ৰাইজৰ ৰাজহ বিভাগৰ ওপৰত থকা সমস্যাবিলাক সমাধানৰ বাবেও আমি গুৰুত্ব দিছিলোঁ। মিছন বসুন্ধৰা আমি আৰম্ভ কৰিছিলোঁ যে মানুহৰ যদি কাৰোবাৰ আবল্টিত মাটি আছে, তেওঁলোকে এটকাও নিদিয়াকৈ মাটিখিনি ম্যাদী পট্টা কৰি লওক। কাৰোবাৰ যদি 1 চনীয়া মাটি আছে, তেওঁলোকে ম্যাদী কৰি লওক। কাৰোবাৰ যদি এজমালি পট্টা ভাগ কৰিবলগীয়া আছে, তেওঁলোকে ভাগ কৰি লওক। কাৰোবাৰ যদি এড্ৰেছ বদলাবলগীয়া আছে, তেওঁলোকে এড্ৰেছ বদলাই লওক। আৰু এটকাও খৰচ নকৰাকৈ
আমাৰ সাৰ্কেল অফিসে এই কামবিলাক কৰি দিব মিছন বসুন্ধৰা আঁচনি আমি ৰাজ্যখনত আৰম্ভ কৰিছিলোঁ যোৱাকালি ৰাতিলৈকে 3,82,000 ৰাইজে মিছন বসুন্ধৰাৰ বাবে আবেদন কৰিছে মই অত্যন্ত গৌৰৱ অনুভৱ কৰোঁ যে মাজুলীটো 3,091 জন ব্যক্তিয়ে মিছন বসুন্ধৰাত নিজৰ মাটি বাৰীৰ কাম নিষ্পত্তিৰ বাবে আবেদন জনাইছে দেউতাক মাকৰ মৃত্যুৰ পিছত উত্তৰাধিকাৰীৰ নামত মাটি নামজাৰি কৰিবৰ বাবে 1423 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে ৰিক্লাছিফিকেশ্যন অৰ্থাৎ কৃষিভূমি উদ্যোগ ভূমি কৃষি এই ৰিক্লাছিফিকেশ্যনৰ কাৰণে 31 গৰাকী ব্যক্তিয়ে আবেদন জনাইছে মাটিৰ ভূমি সংশোধনৰ বাবে 4 গৰাকী ব্যক্তিয়ে আবেদন জনাইছে নিজৰ মোবাইল নম্বৰ পৰিৱৰ্তনৰ কাৰণে 49 গৰাকীয়ে ল্যান্ড এলটমেন্ট আবল্টিত মাটি থকা মানুহে মেডি পট্টাৰ বাবে 464 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে মাটি ক্ৰয় বিক্ৰয়ৰ পিছত নামজাৰিৰ বাবে 22 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে পুৰণা মালিকৰ নাম পট্টাৰ পৰা গুচাবৰ বাবে 13 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে মাটিৰ ভাগ বটৰাৰ কাৰণে 164 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে নিজৰ নাম সংশোধন কৰাৰ বাবে 77 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে আৰু একচনীয়া পট্টা মেডিকৰণৰ বাবে 844 গৰাকী ব্যক্তিয়ে আবেদন কৰিছে এই 3,091 গৰাকী ব্যক্তি যাৰ কোনো গোচৰ নাই কাজিয়া পেচাল নাই এই গোটেই সকলকে আমি অহা কিছুদিনৰ ভিতৰত তেওঁলোকৰ কাম আমি নিষ্পত্তি কৰি দিম এটকাও নিদিয়াকৈ আমাৰ ৰেভিনিউ অফিসত এই কামবিলাক হ'ব এনেকে ধৰণে আমি এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰিব খুজিছো মিছন বসুন্ধৰা সমাপ্ত হ'বলৈ আৰু 4 দিন বাকি আছে মাজুলী ৰাইজৰ যদি এনেকুৱা উজৰ আপত্তি আৰু আছে তেওঁলোকে যাতে অহা 4 দিনত এসডিসি অফিসত গৈ কাগজ জমা দিয়ে তাৰ বাবে মই অনুৰোধ কৰিম আৰু এই মিছন বসুন্ধৰাৰ সময়ত টকা পইচা কোনো খৰচ নকৰাকৈ যাতে প্ৰত্যেকটো সেৱা ৰাইজে পাব পাৰে তাৰ বাবে আমি নিজে প্ৰচেষ্টা লম আৰু মই নিশ্চিত যে ৰাজ্য জুৰি যি 4.5 লাখ আবেদন হ'ব অহা বছৰ 10 মে অৰ্থাৎ চৰকাৰ এবছৰ পূৰ্তি হোৱাৰ আগতে এই গোটেই কামবিলাক আমি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু আমি সফল হ'ম শ্ৰদ্ধাৰ ৰাইজ আমি আৰু এটা কাম হাতত ল'ব খুজিছো মাজুলী গুৱাহাটীৰ পৰা বহু দূৰত আপোনালোকৰ এখন এপ্লিকেশ্যন দিছপুৰত গৈ দি থৈ আহিছিল সদায় আপোনালোকে যাব নোৱাৰে সদায় খবৰ ল'ব নোৱাৰে কাৰণ মাজুলীৰ পৰা এদিন যদি গুৱাহাটীত যাব লাগে 2000 টকাৰ প্ৰয়োজন হ'ব যাব লাগিব থাকিব লাগিব দিছপুৰত গৈও ৰাইজে কয় মই সঁচা মিছা নাজানো 2 টকা খৰচো কৰিব লাগিব গতিকে কাম নোহোৱা কাম কৰিবলৈ যাওঁতে এবাৰত 2000 আৰু 3-4 বাৰ যদি যাব লাগে 10,000 টকাও খৰচ হ'ব কামটো হ'ব নহ'ব কোনো গ্যাৰেণ্টি নাই এইবাৰ আমি মিছন বসুন্ধৰাৰ পিছত আমি 2 এদিনতে আৰম্ভ কৰিম প্ৰজেক্ট সদ্ভাৱনা ইয়াতে কি হ'ব যে মাজুলীৰ বহি কম্পিউটাৰৰ জৰিয়তে আপোনালোকে দিছপুৰৰ ফাইল নম্বৰটো দি দিয়ক তাৰ পিছত আপোনালোকে যাব নালাগে ফাইলত যি কাম আছে তাক কৰি পেলাই উত্তৰ আপোনালোকক পঠাই দিয়াৰ দায়িত্ব আমি দিছপুৰত বহি থকা মন্ত্ৰীসকলে কৰিম আপোনালোক যাব নালাগে এনেকুৱা জৰুৰী নহয় যে প্ৰত্যেক কাম হাও হ'ব কিন্তু নাও যদি হয় তাৰো উত্তৰটো ৰাইজে পাব যাতে বাৰে বাৰে আৰু দিছপুৰত গৈ থাকিব নালাগে আমি মন্ত্ৰীসকল আপোনালোকৰ কাৰণে দিছপুৰত আছো আপোনালোকৰ ফাইলৰ কাম চোৱা চিতা কৰাৰ দায়িত্ব আমাৰ সেই কাৰণে আমি এই মিছন প্ৰজেক্ট সদ্ভাৱনাও আমি আৰম্ভ কৰিম মিছন বসুন্ধৰাৰ 5 ডিসেম্বৰত আবেদন শেষ হৈ যোৱাৰ পিছতে আমি আকৌ প্ৰজেক্ট সদ্ভাৱনা আমি আৰম্ভ কৰিম আমি লাহে লাহে অসমৰ পৰা
যিমান বেমেজালি আছিল, মানুহৰ কষ্ট আছিল, সেইবিলাক দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আজি আমি আপোনালোকৰ আমি কথা দিছোঁ যে এবছৰ 1.5 বছৰৰ ভিতৰত আমি অসমখনক এটা নতুন পৰ্যায়লৈ আমি লৈ যাম। আজি আপোনালোকে দেখিব যে কম সময়ৰ ভিতৰতেই আমাক গাড়ীৰ লাৰ্ণাৰ লাইসেন্স লাগে, আমাক গাড়ীৰ ড্ৰাইভিং লাইসেন্স ৰিনিউৱেল কৰিব লাগে, এমপ্লয়মেণ্ট এক্সচেঞ্জত নাম লগাব লাগে। এতিয়া আমি আৰু অফিচত যাব নালাগে, নিজৰ ঘৰত বহি ৰাতি 2টা বজাতো আমি লাৰ্ণাৰ লাইসেন্স পাব পাৰোঁ, এমপ্লয়মেণ্ট এক্সচেঞ্জত নিজৰ নাম আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ। সেই ধৰণে আমি চৰকাৰৰ প্ৰত্যেকটো সেৱা যাতে কম্পিউটাৰৰ জৰিয়তে ঘৰত বহি আমি পাব পাৰোঁ, তাৰ কাৰণে আমি ব্যৱস্থা হাতত লৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই বিশ্বাস কৰোঁ যে আমাৰ অসমৰ ৰাইজৰ বুকুত আৰু আমাৰ এই ভূমিত ইমান শক্তি আছে যে আমি যদি অলপ চেষ্টা কৰোঁ, আমি যদি অলপ কৰ্মমুখী হওঁ, আমি অসমখনক এক নতুন পৰ্যায়লৈ লৈ যাব পাৰোঁ। কেইদিনমান আগলৈকে আমি ভাবি আছিলোঁ যে মাজুলীত দলং হ'ব নেকি, কিন্তু আজি আপোনালোকে চাওক, অলপ প্ৰচেষ্টাত এটা নহয় 2খনকৈ দলং আপোনালোকে পালে। বিচাৰিছিলোঁ এখন, লগত আহি গ'ল আৰু এখন। যেনেকৈ ঘৰত যম সন্তান জন্ম দিওঁ, লাগিছিল এটা সন্তান, জন্ম হৈ গ'ল 2টা সন্তান। অকণমান মাত্ৰ প্ৰচেষ্টা, অকণমান প্ৰচেষ্টা। আৰু আপোনালোকে চাব যে সময়বোৰ আজিকালি এনেকুৱা নহয়। গুৱাহাটীত ফ্লাইঅভাৰ কৈছোঁ 36 মাহ লাগিব, কাম হৈ গৈছে 24 মাহত। অৰ্থাৎ আজি আমাৰ হাতত কেপাচিটি আছে, আমাৰ হাতত দক্ষতা আছে, আমাৰ হাতত সামৰ্থ্য আছে, মাত্ৰ আমি আমাক নিজক কৰ্মমুখী কৰি নিৰ্মাণ কৰিব লাগে। অকণমান যদি আমি প্ৰচেষ্টা কৰোঁ আৰু অকণমান যদি অসমখনক যদি আমি পৰিৱেশ দিওঁ, আন্দোলন চান্দা এইবিলাক যদি নোহোৱা হৈ যায়, আপোনালোকে দেখিব অসমত এনেকুৱা পৰিৱেশ ঘূৰি আহিব যে মানুহে তামিলনাডু বম্বেৰ কথা নক'ব, বিদেশৰ মানুহেও অসমৰ নাম ল'ব লাগিব। আমি মাত্ৰ অকণমান প্ৰচেষ্টা কৰিব লাগে, অকণমান নিজৰ চিন্তা ভাৱনা, পুৰণা দিনৰ চিন্তা ভাৱনাৰ পৰা ওলাই আহি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক যি নতুন চিন্তা দিছে, সেই চিন্তাৰে আমি নিজক প্ৰেৰিত কৰিব লাগে, নিজক অনুপ্ৰাণিত কৰিব লাগে। আৰু মই বিশ্বাস কৰোঁ গুৰু দুজনাৰ আশীৰ্বাদত আমি অসমখনক ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে আমি নিৰ্মাণ কৰিব পাৰিম। যোৱা কেইদিনমান আগতে ভাৰত চৰকাৰে স্বাস্থ্য খণ্ডৰ এখন প্ৰতিবেদন দিছিলে, তাত অসমে চমকপ্ৰদ সাফল্য লাভ কৰিছে। আমি ভাবিব পৰা নাছিলোঁ। আজি ভেকচিনৰ ক্ষেত্ৰত আৰু অহা 5 ডিচেম্বৰৰ ভিতৰত আমি প্ৰথম পালি ভেকচিন দিয়া কাম শেষ কৰি দিম। ভাৰতৰ ডাঙৰ ৰাজ্যবিলাকে আজিলৈকে পৰা নাই, উত্তৰ প্ৰদেশ, বিহাৰ, তামিলনাডুৱে পৰা নাই, কিন্তু 5 তাৰিখে অসমে সেই কীৰ্তিমান স্থাপন কৰিবৰ বাবে গৈ আছে। মই বিশ্বাস কৰোঁ যে যদি আমি প্ৰতিযোগী হওঁ, আমি যদি চিন্তা কৰোঁ যে নহয় আমি তাক কৰিম, কৰিব পৰাৰ অযুত শক্তি আমাৰ শৰীৰত আছে, আমাৰ মানসিকতাত আছে। আমি মাত্ৰ পুৰণা গণ্ডিৰ পৰা ওলাই আহিব লাগিব। নেতিবাচক চিন্তাৰ পৰা আমাৰ জ্ঞান, আমাৰ মগজু, আমাৰ শৰীৰক ইতিবাচক চিন্তাৰে আমি পৰিপূৰ্ণ কৰি দিব লাগিব। মই ভাবোঁ অসমৰ আধ্যাত্মিক জীৱনৰ কেন্দ্ৰভূমি মাজুলীৰ ৰাইজৰ আশীৰ্বাদত আমি এই ধৰণে আগুৱাই গৈ আমি আমাৰ ইস্পিত লক্ষ্যত উপনীত হ'ব পাৰিম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই পবিত্ৰ দিনটোত পুনৰ এবাৰ মই মাজুলীৰ ৰাইজলৈ অভিনন্দন জনাইছোঁ। এই দলংখনৰ বাবে বিভিন্ন সময়ত মাজুলীৰ দল সংগঠন, মাজুলীৰ ব্যক্তি, সাংবাদিক বন্ধু বান্ধৱী, আমাৰ প্ৰভু ঈশ্বৰসকল সকলোৰে মনত এটা সপোন আছিল। আজি সেই সপোন বাস্তৱত ৰূপায়িত কৰাৰ পথত মই অকণমান হ'লেও অৰিহণা যোগাবলৈ পাই মই নিজেই গৰ্বিত অনুভৱ কৰিছোঁ। আৰু ৰাইজ,
আপোনালোকক মই কথা দিছোঁ এই যি আশাৰে আজি আমি ইয়াত সমবেত হৈছোঁ সেই আশাক আমি সকলোৱে মিলি বাস্তৱলৈ ৰূপায়ণ কৰিম মাজুলীক অকল আধ্যাত্মিকতাৰে নহয় বিকাশৰো মাজুলীলৈ নতুন গংগা নমায়নাৰ বাবে আমি কাম আৰম্ভ কৰিম আৰু আমি আমাৰ যাত্ৰাত সফল হ'ম পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ দুই এদিনতে মোৰ মাজুলীত মই আকৌ কৈছোঁ যে যোৱা 6 মাহ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত 4বাৰ মোৰ মাজুলীত অহা হ'ল আৰু মই আহি থাকিম আপোনালোকে মনত এবাৰো নাভাবিব যে মাজুলীৰ বিধায়কগৰাকী মুখ্যমন্ত্ৰী নহয় মাজুলীৰ বিধায়কগৰাকী আগতেও মুখ্যমন্ত্ৰী আছিল আৰু এতিয়াও মুখ্যমন্ত্ৰীক আপোনালোকে হাতত পাই থাকিব সেই প্ৰতিশ্ৰুতিৰে মই পুনৰবাৰ আপোনালোকৰ শ্ৰীচৰণত সেৱা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম